আগত আমি লাজ পাবলগীয়া হৈছে, যিহেতু আমাৰ 14, 15, 16 আমাৰ মাঘৰ বিহু উদযাপন কৰা নহ'লে আমাৰ যিখিনি গাঁৱৰ সদস্যবৃন্দ আছিলে সেইকাৰণে উজনিলে আমাৰ ৰুদ্ৰাক্ষ থিয়েটাৰ অহাটো আমি বন্ধ কৰিব লাগিব। আৰু এই ৰুদ্ৰাক্ষ থিয়েটাৰ উজনিত বন্ধ মানে থিয়েটাৰ চাবলৈ দৰ্শক আহিছিলে, আমাৰ গাঁৱৰ এই বয়োজ্যেষ্ঠ লোকসকলে তেওঁলোকক বুজাই বঢ়াই তেওঁলোকৰ ঘৰলৈ পঠিয়াইছে। কিছু লোকক আমি থিয়েটাৰ টিকেটৰ পইচা আমি ঘূৰাই দিবলগীয়া হৈছে। আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু আমি লজ্জাটো হেৰি হৈছে। আমাৰ ল'ৰাৰ সদস্যসকলে এতিয়া আত্মগোপন কৰি থাকিবলগীয়া হৈছে লজ্জা নিবাৰণৰ কাৰণে। সেয়া আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি মানে আহ্বান জনাইছোঁ যাতে ৰূপজ্যোতি বৰা আহি আমাৰ ওচৰত ক্ষমা কৰক। আমাৰ যিখিনি ক্ষতিপূৰণ হৈছে 1.5 লাখ টকা, তেওঁ 1.5 লাখ টকা আমাক আদায় দিব লাগিব। থিয়েটাৰ কৰিম বুলি তেওঁলোকে ছেপ্টেম্বৰ মাহতে আমাৰ লগত এগ্ৰিমেণ্ট কৰিছে। এগ্ৰিমেণ্ট কৰাৰ পিছত তেওঁলোকে আমি আগতীয়া ধনো আদায় দিছোঁ। আগতীয়া ধনো লৈ গৈছে। লৈ যোৱাৰ পিছত শেষ মুহূৰ্তত 14 তাৰিখৰ ঠিক প্ৰাক মুহূৰ্তত আমাক খবৰ দিছে যে আমি আপোনালোকৰ পেণ্ডেলটো কৰিব নোৱাৰোঁ। কিয় বুলি সুধিলত কৈছে আমাৰ কিছুমান কাৰিকৰী বিজুতিৰ কাৰণে আমি থিয়েটাৰখন কৰিব নোৱাৰোঁ। আমি ইমানখিনি পেণ্ডেলৰ খৰচা কৰিলোঁ, ইয়াত আমি টিকট বনালোঁ, নানান ধৰণৰ খৰচা আছেই। আপোনালোকে থিয়েটাৰখন আনিলে জানে কিমানখিনি খৰচা হয়। সেই খৰচাখিনি কৰাৰ পিছত অন্তিম মুহূৰ্তত যদি তেওঁলোকে তেনেকৈ কয় আমি কিমান এটা বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে নিশ্চয় গম পাইছে। আজি ৰাইজৰ আগত আমি আজি আমাৰ এই লোকেল আজি যোৰহাটৰ সেই ৰূপজ্যোতি বৰা তেওঁ আমাৰ লোকেল হয়, আমাৰ দাদা স্বৰূপ। তেওঁ যদি এই অসমীয়া ল'ৰাটো হয়, অসমীয়া এই অঞ্চলবিলাকত নিজৰ লোকেল স্থানত যদি এনেকুৱা এটা ব্যৱহাৰ কৰে, এনেকুৱা এটা সমস্যালৈ ঠেলি দিয়ে, তেতিয়াহ'লে আমি কিমান এটা বিপদৰ সন্মুখীন হৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে। সেইকাৰণে আমি কৈছোঁ এই যদি থিয়েটাৰ আমাৰ ক্ষতিপূৰণ সম্পূৰ্ণৰূপে আদায় নিদিয়ে, উজনিত কোনো কাৰণে এই থিয়েটাৰ প্ৰৱেশ কৰিব নোৱাৰিব। আজি বুলি নহয়, 24, 25 বুলি নহয়, 26, 27, 28, 29 যেতিয়াই নহওক ৰুদ্ৰাক্ষ থিয়েটাৰ নামৰ যি থিয়েটাৰ এই উজনিলৈ প্ৰৱেশ একেবাৰে নিষিদ্ধ হ'ব। উজনিত কোনো কাৰণত তেওঁলোকৰ প্ৰগ্ৰেম হ'বলৈ আমি নিদিওঁ। আৰু এইটো আমাৰ আজি যিহক প্ৰতিজ্ঞা কৰিছোঁ, আজি যুগ সাক্ষী কৰিছোঁ, তেওঁলোকৰ বেনাৰ জ্বলাই দিছোঁ।